ৰেচন কাৰ্ডৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনাৰ হাতত যদি ৰেচন কাৰ্ড আছে, যদি আপোনালোকে বৰ্তমান খালি আপোনাৰ ৰেচন কাৰ্ডৰ পৰা চাউল লাভ কৰি আছে, তেনেহ'লে আপোনালোকে এপ্ৰিল মাহৰ পৰা আপোনাৰ ৰেচন কাৰ্ডত আপোনালোকে কি লাভ কৰিব, বা যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে চৰকাৰী আঁচনি কি লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনালোকে বৰ্তমান ৰেচন কাৰ্ডৰ পৰা খালি চাউল লাভ কৰি আছে, তেনেহ'লে কিন্তু আপোনালোকে এপ্ৰিল মাহৰ পৰা ৰেচন কাৰ্ডৰ পৰা বহুতো সুবিধা লাভ কৰিব। কি সুবিধা লাভ কৰিব জানি লওক। আমাৰ ৰেচন কাৰ্ডত এতিয়ালৈকে আমি বিনামূলীয়াকৈ চাউল দি আছোঁ। 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত দালি দিম, চেনি দিম আৰু নিমখ দিম। দালিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, চেনিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, নিমখৰ দাম বজাৰতকৈ 10 টকা কম হ'ব। 5জন পৰিয়াললৈকে 1 কেজিকৈ পাব, আৰু 5জনতকৈ যদি ওপৰত পৰিয়াল থাকে ৰেচন কাৰ্ডত, তেওঁলোকে 2 কেজি পাব। অৰ্থাৎ 5জনলৈকে 1 কেজি, 6জন হ'লে তেওঁলোকে 2 কেজি পাব। এই ব্যৱস্থাটো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম, যাতে দুখীয়া মানুহে ঘৰো পাব পাৰে, অৰুণোদয় পাব পাৰে। আমাৰ ৰেচনত চাউলে অকল নহয়, দালি নিমখো পাব পাৰে। এই গোটেই ব্যৱস্থাবিলাক আমি কৰিছোঁ আৰু দুখীয়া মানুহ উপকৃত।